আজিৰ কোৱেশ্চনটো হৈছে হাইপোথেনাছৰ ওপৰত ভিত্তি কৰি বনোৱা কোৱেশ্চন। এই কোৱেশ্চনটো এছআই পৰীক্ষা 2018 নে 19 আহিছিল। এতিয়া আমি এই কোৱেশ্চনটো কৰাৰ পিছত আপুনি দুটা বস্তু গম পাব, হাইপোথেনাছৰ কথা গম পাব আৰু সাৰ্কুলৰ বিষয়ে, মানে যেটো গোল বৃত্ত থাকে বৃত্তটোৰ বিষয়ে আপুনি কিবা নহলে কিবা অলপ গম পাব। আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আপুনি যিমান আহে সকলোবোৰ সলভ কৰিব পাৰিব য'ত হাইপোথেনাছ ব্যৱহাৰ হয়। এতিয়া আৰম্ভ কৰোঁ। Find the length of a chord. এডাল কৰ্ডৰ কথা হৈছে, যেনেকৈ মোবাইলৰ যে কৰ্ড থাকে, এটা চাৰ্জাৰত ভৰাই এটা মোবাইলত ভৰাই, এনেকুৱা এডাল কৰ্ডৰ কথা হৈছে। Which is at a distance of 5 cm from the center of a circle. যিডাল কৰ্ড আছে সেই কৰ্ডডাল বৃত্ত এটা, এইটো ধৰি লওক বৃত্ত এটা পৰা 5 সেমি চেণ্টাৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত আছে। সব বৃত্তটোৰ চেণ্টাৰ আমি এইটো বুলি ধৰি ললো, তাৰ পৰা 5 সেন্টিমিটাৰ দূৰত কৰ্ডডাল আছে, যিডাল চাৰ্জাৰৰ কৰ্ড আছে, এই চাৰ্জাৰৰ কৰ্ড, এই কৰ্ডডাল যোনটো গোল বৃত্ত আছে তাৰে চেণ্টাৰৰ পৰা, মানে একদম মাজভাগৰ পৰা 5 সেন্টিমিটাৰ দূৰত আছে। আৰু তাৰপিছত 5 সেন্টিমিটাৰ ফ্ৰম দি চেণ্টাৰ, আমি ইয়ালৈকে লিখিলো, চেণ্টাৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত আছে অফ এ চাৰ্কেল। চাৰ্কেলটো মানে বৃত্তৰ পৰা 5 সেন্টিমিটাৰ দূৰত, বৃত্তৰ চেণ্টাৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত, চেণ্টাৰটোৰ পৰা মানে মাজৰ ভাগৰ পৰা 5 সেন্টিমিটাৰ দূৰত অৱস্থিত আছে। আৰু যেটো সাৰ্কুলৰ ৰেডিয়াসৰ কথা কৈছে, সেই ৰেডিয়াসটো হৈছে 13 সেন্টিমিটাৰ। ৰেডিয়াস বুলি ক'বলৈ গ'লে এই চেণ্টাৰটোৰ পৰা, মানে মাজভাগৰ পৰা যিকোনো ঠাইত যোনটো ডিস্টেন্স আছে এইটো আছে কিমান, 13 সেন্টিমিটাৰ। এতিয়া আমাক কথাটো কৈছে এক কৰ্ডডালৰ দূৰত্ব কিমান। এতিয়া যদি এটা 13 সেন্টিমিটাৰ যিকোনো ঠাইৰ পৰা হয়, এৰে পৰা ইয়াতে 13 সেন্টিমিটাৰে হ'ব। এতিয়া কথাটো হ'ল কি, আমি এই প্ৰশ্নটো যেতিয়া চাম, এই বৃত্তটো যেতিয়া আঁকি লোৱাৰ পিছত আমি গম পাম কি এইটো এটা ত্ৰিভুজ হৈছে, ত্ৰিভুজ য'ত এইটো আৰু এইটো যোগটো দিছে, এই যোগটো নাই। আৰু যদি আমি এই যোগটো যদি উলিয়াব পাৰোঁ, এইখিনি যিমান হ'ব, কাৰণ চেণ্টাৰ আছিল এইটো, এইখিনি যিমান হ'ব এইখিনিও সিমানেই হ'ব। আৰু আমি যেতিয়া দুটা যোগ কৰি দিম তেতিয়া আমাৰ উত্তৰটো ওলাই যাব। উত্তৰটো মানে এই কৰ্ডডাল লম্বা কিমান, মোবাইলৰ কৰ্ডডাল যিডাল চাৰ্জাৰৰ পৰা আছে, মানে আপোনাক বুজাব কাৰণে কৈছোঁ কথাটো, এই দূৰত্ব কিমান আপুনি দূৰত্বটো গম পাই যাব। এতিয়া কথাটো হ'ল ত্ৰিভুজ এটাৰ দুডাল বাহুৰ মাপ দি যেতিয়া 3 নম্বৰ বাহুডালৰ মাপৰ কথা সোধে, সেই সময়ত আমি এটা ফৰ্মুলা ব্যৱহাৰ কৰোঁ। সেই ফৰ্মুলাটোৰ নাম হ'ল পাইথাগোৰাছ। সেই ফৰ্মুলাটোৰ নাম হ'ল পাইথাগোৰাছ। পাইথাগোৰাছ ফৰ্মুলাটো হ'ল হাইপোটেনাছ স্কয়াৰ ইজ ইকুৱেল পি স্কয়াৰ প্লাস বি স্কয়াৰ। এতিয়া যোনডাল সবত কৰি লম্বা, মানে কি বাগৰি থকাডালক আমি হাইপোটেনাছ বুলি কওঁ। হাইপোটেনাছ আমাৰ কিমান আছে, 13 স্কয়াৰ। এতিয়া এইটো আপুনি পি স্কয়াৰ বি স্কয়াৰ আপুনি যিকোনো এটা ধৰিলে হয়, পাঁচটা যিকোনো এটা ধৰিলে ওলাই যাব। কিন্তু আপুনি এই যিডাল সবত কৰি লম্বা থাকে, মানে যিডাল বাগৰি থাকে, সেইডালক হাইপোটেনাছ বুলি মনত ৰাখিব। বাকি এই দুটাৰ কথা মনত ৰাখিব লগা বিশেষ এটা কথা নাথাকে। আপুনি পিৰ জেগাত বা বিৰ জেগাত ইয়াৰে ভেলুটো কোনোবা এটাত থৈ দিলে হয়। যিকি নহওক আমি পি জেগাত থৈ দিলোঁ 5 স্কয়াৰ প্লাস বি স্কয়াৰ।
তেতিয়া যেতিয়া আপুনি আমি এতিয়া এইটো সলভ কৰিম তেতিয়া 13 13 169 169 ইজুকেল 5 5 গুণ 25 প্লাস b স্কয়ার টু b স্কয়ার থাকিব যেতিয়া b2 এই b2 আমি যেতিয়া ইফালে b পিনে ট্ৰান্সফাৰ কৰিম ট্ৰান্সফাৰ কৰিব লাগিব যেটো আখৰ বিলাকক হো সাইডে বা বা সাইডে যিকোনো এক সাইডে নিব লাগিব আমি ইয়াক বা সাইডে যেতিয়া নিম b স্কয়ার ইজুকেল 25 টু ইজ 28 থাকিব এটো ইয়াত প্লাসৰ আছে ইপিনে গলে কি হ'ব মাইনাসৰ গুচি যাব 169 25 টকা জমা আছে 169 টকা ধাৰ আছে 169 25 9 পৰা 5 গলে 5 6 7 8 9 4 আৰু 6 পৰা 2 গলে কিমান 4 আৰু ইয়াত থাকিল কিমান 1 একটো নামি আহিব এটা কথাটো হল কি b স্কয়ার ইকুয়াল 144 যেতিয়া আমি b2 ইয়াত ৰাখি দিম আৰু স্কয়াৰটো যেতিয়া ইপিনে আনিম 144 এটো এনেকুৱা হ'ব কাৰণ a স্কয়াৰটো ইয়ালৈকে নিলে মানে ইপিনে স্কয়াৰটো ইফালে নিলে নিগিনে এৰ ওপৰত বহাই দিলো তাৰ পিছত যেতিয়া আমি চিন্তাল উঠাম তেনে হলে 12 12 140 ওলাই যাব 12 এতিয়া আমি গম পালো কি এই যোনটো 3 নম্বৰ সাইডৰ আছে এই 3 নম্বৰ সাইডৰ মানটো হল 12 মানে আমি এইখিনিক লৈ গম পাই আছো বৰ্তমানলৈ এইখিনিক লৈ গম পাই আছো ইপিনে যদি 12 থাকে ইপিনেও 12 হ'ব 12 যোগ 12 ইয়াৰ উত্তৰটো হ'ব 24 ইয়াত A option 12 B 65 C 25 D 45 ইয়াত শুদ্ধটো ইয়াত দিয়া নাই লেখাতে আমাৰ এটো ভুল হৈছে অপচন কেইটা লিখি থাকাৰ সময়ত ভুল হৈছে ইয়াৰ শুদ্ধটো হ'ব এটো কাটি দি মই এটো 24 কৰিছো ইয়াৰ শুদ্ধটো হ'ব 24 আপুনি এনেকুৱা ধৰণৰ প্ৰশ্ন বা ত্ৰিভুজৰ যিটো ত্ৰিভুজৰ দুডালৰ মান দিয়া থাকে আৰু 3 নম্বৰৰ মান দিয়া নাথাকে হেতু ত্ৰিভুজ আপুনি এতিয়া সলভ কৰিব পাৰিব তাত হাইপোটেনাস নামৰ যিটো ফৰ্মুলা আছে এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আপুনি সেই কোৱেশ্চনটো এনসাৰ উলিয়াব পাৰিব যেহেতু হাইপোটেনাসটো আপোনাক এতে শিকাই দিয়া হল যাতে আপুনি মনত ৰাখে আপোনাৰ আহি থকা দিনবোৰ হ'ব ইয়াতে সমাপ্ত